নমস্কাৰ আপোনালোক সকলোকে লাৰ্ণ ইট এছপিকে ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ মই হৈছে শিৱসাদ খনিকৰ সো ফাৰ্ষ্ট কোৱেশ্চন আমি লাষ্ট ডিসকাশন কৰিছিলোঁ ইয়াৰ বিষয়ে লাষ্ট ডিসকাশন কৰোঁতে মই কৈছিলোঁ যে কোডিং ডিকোডিংৰ কোৱেশ্চনত এটা ভাগ আছে যাক কোৱা হয় ডাইৰেক্ট লেটাৰ কোডিং মিন্স কি কোৱা হৈছিলে এজ এ এক্সাম্পল ক'লো মই কোডত লিখা আছে GPS আৰু ইয়াৰ সলনি কোড দিয়া আছে এক্সাম্পল ক'লো মই ধৰি ললো 254 তা মানে ইয়াত G কাৰণে কোডটো 2 P কাৰণে কোডটো 5 আৰু S ৰ কাৰণে কোডটো হৈছে 4 এজ এ এক্সাম্পল আমাক যদি কলে এতিয়া P আৰু G ৰ মাজৰ যেটো কোড হয় কি হয় কোৱা তেতিয়া আমি P কাৰণে কোড কি পাইছিলো 5 আমি 5 লিখি দিলো ঠিক তেনেকৈ G কাৰণে আমি কি পাইছিলো 2 পাইছিলো গতে 52 হৈ যাব ইয়াৰ কোড এটো কোৱা হয় ডাইৰেক্ট লেটাৰ কোডিং এতিয়া আমি যেটো ডিসকাশন কৰিবলৈ গৈ আছো ইয়াক আমি কি বুলি কওঁ আমি ডাইৰেক্ট লেটাৰ কোডিংৰে এটা ভাগ পাইছো হল নহয় সো এই কোৱেশ্চনটোত কি কৰা হৈছে সিম্বলও ইউজ কৰা হৈছে অৰ্থাৎ আপুনি যেতিয়া কোৱেশ্চন পঢ়িব তাৰ আপুনি সিম্বলও হয়তো ইউজ কৰা পাব পাৰে কি পাব পাৰে বুলি ক'লো মই সিম্বলও হয়তো ইউজ কৰা পাব পাৰে সো আমি এটা কি কৰিম আমি ইয়াত এটা চেক কৰিম কোৱেশ্চনটো লিখিছে প্ৰকৃততে কি আৰু আমি আনসাৰ কৰিব লাগিব কি আমি তাৰ বিষয়ে এটা চেক কৰিম ওকে ইয়াত লিখা আছে STRING আৰু ইয়াৰ হলনি কোড লিখা আছে কি চাব এটো হলে শতাংশ হল নহয় সিম্বল ব্লক সবৰে নাম নাজানো এটো সমান আৰু ইয়াৰ হৈছে ষ্টাৰ বাস হৈ গল ষ্টাৰটো আকিব জানিছো নে জানিছো হয় নে ইয়াৰ পিছত আছে ডলাৰ মাইনাস ইয়াৰ পিছত আছে মাইনাস ইয়াৰ পিছত আছে ডলাৰ হল আৰু ইয়াৰ পিছত হল হৰণ এতিয়া এইখিনি এনেকে ধৰণে সিম্বলস দি থোৱা আছে ঠিক একে ধৰণে ইয়াত আমি নেক্সট টু চাম যে এটো PRAISE কাৰণেও তেনেকে ধৰণে কোড দিয়া আছে কি কিটা এই কিটা দিয়া আছে যেনেকে প্ৰথমটো দিলে কোৱেশ্চন মাৰ্ক পিছতো আকৌ এগেইন ষ্টাৰে দি দিলে হৈ গল তাৰ পিছতো এডাৰত দিছে হল নহয় এডাৰত দিছে ইয়াৰ পিছত আকৌ মাইনাস দিলে হয়নে ইয়াৰ পিছত শতাংশ আৰু তাৰ পিছত পূৰণ বস কি দিছে আৰু এক শ্ৰেণী পূৰণে আমি ক'ব না জানো হল নহয় ইয়াৰ পিছত আমি চাম এতিয়া ইয়াৰ হলনি কোডটো কি হ'ব কি লিখা আছে কোডটো লিখিব লাগে GRA তাৰপিছত লিখা আছে PES এতিয়া আপুনি লক্ষ্য কৰিব কি লক্ষ্য কৰিব ভালকে চাওক ইয়াত মই দেখাই দিছো যেটো নেকি আমি মনত ৰাখিব লাগে বা আমাক প্ৰয়োজন আছে হেতু হল কি জি কোড আছে আমি চাম জি হলনি কোডটো কি দিয়া আছে হৰণ গতিকে আমি ইয়াৰ হলনি হৰণ লিখি দিলো আৰটো কোড আছে চাম ইয়াত আৰু হলনি কি দিয়া আছে ষ্টাৰ দিয়া আছে গতিকে আমি ষ্টাৰ দি দিলো আমি বিচাৰিম এৰ হলনি কি দিয়া আছে এডাৰত দিয়া আছে গতিকে আমি এডাৰত দি দিলো পি হলনি কি দিয়া আছে আমি তাক চাম পি হলনি আমাৰ কোৱেশ্চন মাৰ্ক দিয়া আছে কোৱেশ্চন মাৰ্ক দি দিলো ঠিক তেনেকে ই হলনি কি দিয়া আছে x গতিকে আমি ইয়াত x ৰ নাম দি দিলো x ৰ ভ্যালু আছে নে নাই ডেফিনেটলি নাই হয় নাই সো s ৰ হলনি দিয়া আছে শতাংশ গতিকে আমি শতাংশ দি দিলো সো এনসাৰটো হৈ থাকিলে এটো কোড আছে চাম শতাংশ প্ৰথমতে তাৰ পিছত ষ্টাৰ তাৰপে এডাৰত এটো হ'ব লাগিছিলে প্ৰকৃততে কোৱেশ্চন মাৰ্ক প্ৰকৃততে কোৱেশ্চন মাৰ্ক নাই ই কেনসেল শতাংশ পিছতে এডাৰত ই কেনসেল শতাংশ ষ্টাৰ এডাৰত কোৱেশ্চন মাৰ্ক ইনটু আৰু হৰণ তাৰ মানে সি টু থাকিলে ইয়াত কাৰেক্ট আনসাৰ ঠিক আছে RI কাৰণে কোড আমি চাম কি RI ইয়াত আছে ইহত দুটা কাৰণে প্ৰথম লিখা আছে এই দুটা তো শতাংশ আৰু 7 হৈ থাকিলে প্ৰথম সেকেন্ড SK ইয়াত SK আছে হেকৰ দুটা চাম 52 বাস 52 হৈ গল না শতাংশ 752 শতাংশ 752 B2 থাকিলে কাৰেক্ট না এটা মই কৰি দেখাই দিম চাওক এটা মই কৰি দেখাই দিম ভালকে এবাৰ দেখাই দিছো A to Z লাষ্ট টাইমৰ কাৰণে আৰু এনেকুৱা টাইপৰ কোৱেশ্চন আহিলে কাৰো ভুল না লাগে তেতিয়া অৰ্ডাৰ লিখি দিয়ক তাৰ হলনি কোড কি লিখা আছে তলত লিখি দিয়ক হৈ গল নহয় তাৰ তলত লিখি দিয়ক হৈ গল ইয়াৰ পিছত আমি বোৰ্ড লিখি দিলো BOARD আমি ইয়াৰ হলনি কোড কি লিখা আছে লিখি দিম ঠিক আছে এটো আমি ষ্টাৰটো ধৰি ললো দেই এটো ষ্টাৰ আছে তাৰ পিছত পূৰণ আছে তাৰ পিছত শতাংশ আছে তাৰ পিছত এটো আছে তাৰ পিছত ডলাৰ আছে এতিয়া আমি উলাব লাগে এবোড ABODE এই সিস্টেমটোত আমি উত্তৰটো উলিয়াব লাগে এতিয়া এ কাৰণে কোড কি হ'ব আমি চাম এ কাৰণে শতাংশ আছে সো আমি শতাংশ লিখি দিলো বি কাৰণে কি উলিয়াম বি কাৰণে আমি এই ষ্টাৰটো লিখি দিম হৈ গল নহয় তাৰ পিছত ও কাৰণে আমি পূৰণ লিখি দিম হৈ গল ডি কাৰণে আমি ডলাৰ লিখি দিম হৈ গল সৰি ডলাৰটো লিখা ভুল হৈ গল ডলাৰ লিখি দিম হৈ গল আৰু ই কাৰণে আমি কি লিখি দিম হ্যাজ লিখি দিম বাস এটো হল নাই কোডটো এটো কোড ইয়াত লিখা আছে নে চালক একদম বঢ়িয়াকে লিখা আছে সো এটো হলে কাৰেক্ট সিস্টেমটো এটো হৈ গল ঠিক আছে আমি নেক্সট কোৱেশ্চনটোলৈ যাও মেট্ৰিক্স কোডিং আটাইতকৈ এটা ইজি টাইপ অফ কোডিং কোৱেশ্চন হয় ইজি টাইপ অফ কোডিং বুলি ক'লো নহয় মই
কিয় ইজি বুলি কৈছো চাব ভালকে এটা বস্তু শিকি লওক মই প্ৰথমতে বুজাই দিছো এজ এক্সাম্পল কলো মই এই এটো এটোৰ কোড কি হ'ব এফালৰ পৰা কিমান আছে 1 আছে 1 লিখি দিলো আৰু এফালৰ পৰা কিমান আছে 2 আছে 2 লিখি দিলো সো 1 2 কোডটো কি হৈ থাকিলে এ এজ এক্সাম্পল কলো মই এই কেটোৰ কাৰণে কোড কি হৈ যাব এফালৰ পৰা প্ৰথম পালো 7 আৰু এফালৰ পৰা কি পালো 7 গতিকে 7 7ত কি আছে কে আছে ক্লিয়াৰ হল সকলোৰে ঠিক তেনেকে ধৰণে আমি এটা চেক কৰিব লাগে মাত্ৰ এটাই কথা যে ইয়াত লিখা যেটো লিখা আছে ই এ এছ টি এটো ইয়াত লিখা কোডখিনিৰ লগত মিলিছেনে নাই মিলা আমি তাক চাব লাগে এতিয়া আমি যদি চাও এজ এক্সাম্পল কলো এনেকুৱা ধৰণৰ কোৱেশ্চন হলে হেখৰ ফালৰ পৰা চাইব টি তাৰ মানে এই পজিশনটো টি এই পজিশনটোত এস এই পজিশনটোত এ আৰু এই পজিশনটোত ই এতিয়া এই মতে মিলি আছে নে নাই সংখ্যাকিটা আমি চাব লাগে আমাৰ কাম কেৱল হেতুৱে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে সদায় হেখৰ ফালৰ পৰা চাব 0 3 টি আছে নে আছে ওকে এটো প্ৰথমটো ঠিক আছে 2 1 আমি সামিটা এফালৰ পৰা 2 আৰু এফালৰ পৰা 1 এস আছে তাৰ মানে ইয়াত এস ঠিকে আছে 3 2 আমি তাক চাম এফালৰ পৰা 3 আৰু এফালৰ পৰা 2 ই আছে তাৰ মানে ইয়াত হ'ব লাগিছিলে এ কিন্তু থাকিলে ই তাৰ মানে এটো হল কেনসেল প্ৰথমটো আমি কেনসেল পালো সেকেন্ডটো 0 থি আমি গম পালো টি আছে 0 2 সাম 0 2 ত এস লিখা আছে ঠিক আছে এস পাব লাগে আমি 3 1 সাম 3 আৰু 1 ত কি লিখা আছে এ লিখা আছে এটো 3 1 ঠিকে আছে 3 2 সাম 3 আৰু 2 ত ই লিখা আছে তাৰ মানে বি2 হোৱাৰ চান্স আছে তাৰ মানে বি2 হোৱাৰ চান্স আছে তাৰ মানে ইয়াত আমি পাই আছো বাকি কিটা সাম 1 1 সাম 1 আৰু 1 ত এইচ লিখা আছে এখিনি কি হ'ব লাগিছিলে টি হ'ব লাগিছিলে তাৰ মানে ই এখিনিতে ভুল হৈ গল নেক্সট 1 0 লিখা আছে 1 আৰু 0 টি লিখা আছে এটো ঠিকে আছে পইণ্ট 1 4 সাম 1 4 ত এস লিখা আছে এটো ঠিকে আছে 1 আৰু 2 লিখা আছে ন 1 আৰু 2 চালু ইয়াত এ লিখা আছে এটো ঠিকে আছে 1 আৰু 3 সাম 1 আৰু 3 চালু ইয়াতো ই লিখা আছে তাৰ মানে আমি চাবলৈ গলো আমি দুটা ইয়াত শুদ্ধ পালো আমি সেকেন্ডটো চাও বাৰু দুটা ৰাইট পাইছো আমি ইয়াত কেতিয়াবা কোৱেশ্চনো ভুল থাকি যায় আমি সেকেন্ডটো চাও বাৰু তেতিয়া আমি গম পাই যাম ঠিক আছে আমি এটো চাই লও 3 2 লিখা আছে মানে ইয়াত আমি লিখি দিছো সেন্টেন্সটো আৰ ও এস ই লিখা আছে 3 টোত আমি এস ই পাব লাগিব 3 আৰু 2 ত ইয়াত ই লিখা আছে 0 2 0 2 ত এস লিখা আছে এটো ঠিকে আছে 7 5 7 and 5 ত ও লিখা আছে 7 5 ত ও আছে 9 5 ত সাম 9 আৰু 5 ত আৰ লিখা আছে এটো ইয়াত আমি শুদ্ধ পালো এটা কোৱেশ্চন হৈ গল ঠিক আছে সেকেন্ড সাম 8 আৰু 8 ত সাম 8 আৰু 8 ত চালু আৰ আছে ঠিকে আছে 7 আৰু 6 ত সাম 7 and 6 ত চালু আৰ লিখা আছে সক 7 6 ত আৰ লিখা আছে এটো কাৰণে ইয়াত ভুল হৈ গল 8 আৰু 6 সাম 8 and 6 চালু ইয়াত পি লিখা আছে 8 আৰু 6 ত পি লিখা আছে ইয়াৰ কাৰণে ইয়াক আমি কেনসেল কৰিব পাৰো 5 আৰু 7 সাম 5 and 7 চালু আৰ লিখা আছে 8 আৰু 7 পালো চাও 8 and 7 পালো ও লিখা আছে 3 আৰু 2 সাম 3 আৰু 2 চালু ই লিখা এস লিখা আছে ন ই লিখা আছে চাওক 3 আৰু 2 ত ই লিখা আছে তাৰ মানে ই কেনসেল হৈ গল নহয় 3 আৰু 2 ত ই লিখা আছে তাৰ মানে ইয়াত এটো হৈ থাকিলে কাৰেক্ট আনসাৰ আগৰ কোৱেশ্চনটো ভুল হৈছিলে আমাৰ সিস্টেমটো ভুল হোৱা নাই আগৰ কোৱেশ্চনটো ভুল হৈছিলে ইয়াত আমি শুদ্ধ উত্তৰটো কি পালো এ পালো এস ও এল ই ইয়াৰ কাৰণে কোড উলিয়াব লাগে আমি হেখৰ ফালৰ পৰা চাও বা প্ৰথমৰ ফালৰ পৰা চাও আমি ই টুকে চাও 3 1 পজিশন চাম 3 আৰু 1 পজিশনটো হৈছে এ তাৰ মানে ই দুখন ডাইৰেক্ট কেনসেল কৰি পেলালে নেক্সট বি টু চাম 4 4 4 আৰু 4 ত ই লিখা আছে ওকে ই কাৰেক্ট আছে 6 6 ত চাম 6 and 6 ত কি আছে এল আছে ইয়াতো এল আছে ঠিকে আছে 9 9 ত চাম ও লাগে 9 আৰু 9 ত ও আছে ঠিকে আছে আৰু 3 থিত এস লাগে 3 and 3 ত এস আছে তাৰ মানে আমি গম পালো বি টু ইয়াত কাৰেক্ট হয় তথাপিও বাকি কেইটা মই আকৌ এবাৰ চাই দিছো 0 2 লিখা আছে 0 and 2 ত লিখা আছে এস হ'ব লাগিছিলে ই কেনসেল 1 3 লিখা আছে 1 আৰু 3 লিখা আছে ই এডোখৰ শুদ্ধ আছে 8 আৰু 7 চাম 8 and 7 ত ও লিখা আছে কিন্তু ইয়াত হ'ব লাগিছিলে এল তাৰ মানে ইয়াত কি শুদ্ধ পালো বি টু আমি শুদ্ধ উত্তৰ পালো হয়নে ই কাৰণে 12 পাইছো চাম 1 আৰু 2 ত এ লিখা আছে তাৰ মানে ই তাতে কেনসেল হল 4 0 ত চাম 4 আৰু 0 ত চালো এস লিখা আছে এস লিখা আছে আমাক এস নালাগে 4 4 ত চাম 4 4 ত ই লিখা আছে ই শুদ্ধ হোৱা চান্স আছে 3 1 টো এবাৰ চাই দিছো 3 আৰু 1 ত এ লিখা আছে ইউ কেনসেলই হয় দেখকে আমি সি টু শুদ্ধ উত্তৰ পাই গলো নেক্সট কোৱেশ্চনটো ঠিক একে ধৰণে এটা কৰক এল ই এস টি লিখা আছে ইয়াৰ উত্তৰটো আপোনালোকে এবাৰ কৰক এল ই এস টি সো আমি কি কৰিম এতিয়া লিখিয়ে লওঁ বাৰু এল ই
এছ টি আপুনি বুজি ল'ব বস্তুটো এনে লেখি সময় নষ্ট কৰাতকৈও ঠিক আছে টি কাৰণে 3 4 চাম 3 আৰু 4 চালো ইয়াত টি আছে ইয়াতো চাম 3 1 3 1ত এ আছে এ নালাগে আমাৰ ই কেনসেল হৈ গ'ল 2 2 চাম 2 আৰু 2 ত লিখা আছে টি ই হোৱা চান্স আছে 3 আৰু 4 চাম 3 and 4 চালো ইয়াত একে টি আছে গতিকে ইয়াতো এটা আমি কেনসেল ইয়াৰ পৰা কৰি ললো 2 1 চাম 2 আৰু 1 চালো এছ লিখা আছে 0 আৰু 4 চাম 0 and 4 চালো এইচ আছে ইয়াত ই কেনসেল হৈ গ'ল দুটা কেনসেল কৰিলো নে 2 0 টো চাম 2 আৰু 0 চাম ইয়াত ই লিখা আছে ইউ কেনসেল হ'ল নে বস্তুটো তেনেকৈ চাব দুটাত কেনসেল হৈ গ'ল কাৰণ থাকি গ'ল কোনটো এটো ইয়াত কি কৰা হ'ল ক্লকক আমি নামটো দিলো টেলিভিছন ক্লকৰ নামটো কি হৈ থাকিলে টেলিভিছন হৈ থাকিলে কামটো চেঞ্জ নহয় ই টেলিভিছন বনি নাযায়কে ইয়াৰ নামটোহে চেঞ্জ হ'ল ঠিক একে ধৰণে টেলিভিছনৰ নামটো আমি ৰেডিঅ' কৰি দিলো টেলিভিছনৰ নামটো আমি কি কৰি দিলো ৰেডিঅ' কৰি দিলো ৰেডিঅ' কিন্তু ৰেডিঅ'ৰ লগত এটা নষ্টালজিয়া আমাৰ সময় আছে হয়নে জুবিনদাৰ গান শুনা সেই সময়ছোৱাত এটো আৰু বেলেগ এটা ধৰণৰ ফিল হয় বহুতে চাগে এটো ফিল নাপালে তো ৰেডিঅ'ৰ নামটো কি দিলো অভেন কৰি দিলো ৰেডিঅ'ৰ নামটো কি কৰিলো অভেন কৰি দিলো ঠিক একে ধৰণে অভেনৰ নামটো কি দিলো গ্ৰাইণ্ডাৰ কৰি দিলো হল নহয় অভেনৰ নামটো কৰিলো আমি গ্ৰাইণ্ডাৰ অভেন গ্ৰাইণ্ডাৰ হল নহয় ঠিক আছে একে ধৰণে গ্ৰাইণ্ডাৰক আইৰন কৰি দিলো সবৰে নাম আমি চেঞ্জ কৰি দিলো বাপপেকে যা সবৰে নামটো আমি চেঞ্জ কৰি দিলো এটা কামটো হল কি এগৰাকী ভদ্ৰ মহিলাই কিহত বেক কৰিব বেক মিন্স আপোনালোকক এটো কথা কৈছে কিহত বনাব কেক বেক কৈছে কেক বেক কৰিলে এনেকৈ কৈছে কেক বেক কৰিলে বিশেষকৈ অভেনতে বনাই কাৰেক্ট সো কিহত বনাই কিহত অভেনত সো অভেনৰ নামটো আমি কি কৰি দিলো এতিয়া বনাই কিহ অভেনত অভেনৰ নামটো কি কৰিলো আমি এতিয়া গ্ৰাইণ্ডাৰ কৰি দিলো হলনে সো গ্ৰাইণ্ডাৰ ইজ দা ৰাইট আনসাৰ হৈ থাকিলে বুজি পালে নহয় এতিয়া আনসাৰটো কি পালো আমি গ্ৰাইণ্ডাৰ সো সি টো থাকিলে কাৰেক্ট আনসাৰ কোৱেশ্চনটো কি লিখা আছে কাৰোবা পিয়া লাগিলে কি পান কৰে পানী খায় কি খায় ওয়াটাৰ খায় এটা ওয়াটাৰক কি বুলি নাম দিয়া হ'ল এটোটা অলপ অকনমান বেলেগ টাইপৰ আপোনাৰ মাথাটো ঘূৰাবৰ কাৰণে দিয়া হৈছে নাম ইয়াত কেনেকৈ ধৰণে চেঞ্জ কৰা হৈছে ভালকে চাব অন আনাদাৰ প্লেনেট দি লোকেল টাৰ্মিনোলজি ফৰ আৰ্ট কি বুলি ক'লে আৰ্ট লিখি দিলো ঠিক আছে সেকেন্ড ক'লে ওয়াটাৰ লিখি দিলো ঠিক আছে নেক্সট ক'লে লাইট লিখি দিলো ঠিক আছে লাইট লিখি দিলো ইয়াৰ পিছত ক'লে এয়াৰ আৰু ক'লে কি স্কাই আমি লিখি দিলো ওকে ডান স্কাই ইহতক কি বুলি কোৱা হয় স্কাই বুলি কোৱা হয় তাৰ মানে আৰ্থক কোৱা হয় স্কাই বুলি তাৰ পিছত ওয়াটাৰক কি বুলি কোৱা হয় লাইট বুলি কোৱা হয় ইয়াক কি বুলি কোৱা হ'ল ওয়াটাৰক লাইট বুলি কোৱা হ'ল তাৰ পিছত লাইটক কি বুলি কোৱা হ'ল এয়াৰ বুলি কোৱা হ'ল আৰু ইয়াক কি বুলি কোৱা হ'ল এয়াৰক ওয়াটাৰ বুলি কোৱা হ'ল ডান ঠিক তেনেকৈ ধৰণে আৰ্থক কি বুলি কোৱা হৈ থাকিলে সৰি স্কাইক কি বুলি ক'লে আৰ্থ বুলি কোৱা হ'ল এনেকৈ ধৰণে নামটো চেঞ্জ কৰা হৈছে কোৱেশ্চনটোত বুজি পোৱাত অকনমান খেলিমেলি কাৰবাৰ হয়তো হ'ব পাৰে কোৱেশ্চনটো কোতে কৈছে আন এটা গ্ৰহত আৰ্থ ওয়াটাৰ লাইট এয়াৰ আৰু স্কাইক স্থানীয় পৰিভাষা ক্ৰমে বুলি কৈছে ক্ৰমে মিন্স বস্তুটো সিৰিয়েলি কথাটো কোৱা হৈছে হল সিৰিয়েলি তেনেকৈ ধৰণে বনাই দিয়া হৈছে এটা পানী কিহত খাও ওয়াটাৰ পানী কি পান কৰো পানী খাও পানী ইংৰাজী ইয়াত কি বুলি কোৱা হ'ল লাইট নাম দিয়া হ'ল সো আনসাৰটো কি থাকিলে লাইট এই কোৱেশ্চনটো উত্তৰ কৰক এই কোৱেশ্চনটো উঠিছে এখন আকাশৰ স্বচ্ছ ৰংটো কি বুলি কোৱা হয় আমি সকলোৱে জানো ইয়াক কি বুলি কোৱা হয় নীলা বুলি কোৱা হয় আমি যদি ভালকে লক্ষ্য কৰো ইয়াত নীলাক কি বুলি কোৱা হয় ভালকে চাম বায়ুক সেউজীয়া বুলি কয় সেউজীয়াক নীলা বুলি কয় নীলাক আকাশ বুলি কয় কি বুলি কোৱা হয় আকাশ মানে হ'ল স্কাই তাৰ মানে আনসাৰটো কি থাকিলে বি হৈ থাকিলে ইয়াৰ কাৰেক্ট আনসাৰ হৈ গ'ল এটা বহুত ইন্টাৰেষ্টিং টাইপ অফ কোৱেশ্চন হয় ইয়াত কি কৰা হয় আপোনালোকক চাব ইয়াত সুধিছে হুইচ লেটাৰ কোড ষ্টেণ্ডছ ফৰ অলৱেজৰ কাৰণে কোনটো কোড হ'ব কোৱেশ্চনটো আপোনাক সোধা হৈছে এতিয়া ইয়াত আমি কি কৰিম ভালকে লক্ষ্য কৰিব ইয়াত আমি এই অলৱেজটোৰ কাৰণে কোড আছে আমি তাক চাম ভালকে কোৱেশ্চনটো চাম অপচন এত লিখিছে কে ই এম পি কেম্প লাম টেম্পছ তাৰ মিনিং কৈছে স্পিক দা ট্ৰুথ ঠিক একে ধৰণে 20 টিম নাকৰ কাৰণে কৈছে অলৱেজ সিক নলেজ ইয়াত লিখিছে টিম টেম্পছ সিক মানে কৈছে নলেজ ইজ ট্ৰুথ এগেইন লিক বিজ জাপ মানে কৈছে নেভাৰ সিক ভাইলেন্স লিসেন টু মি হা মোৰ কথাটো ভালকে শুনিব ইয়াত কি কোৱা হৈছে এইফালে যে লিখা আছে এই যিখিনি ওয়াৰ্ড বা সেন্টেন্স আছে এইখিনি ভিতৰত ইয়াত কিবা এটা কোড হুমাই আছে প্ৰত্যেকটো লাইনতে হুমাই আছে এজ এ এক্সাম্পল কলো অলৱেজ টু কাৰণে ইয়াত এটা কিবা এটা কোড হৈ আছে বাট আমি নাজানো সেই কোডটো কি হয় আমাৰ কামটো হ'ল সেই কোডটো ফাইন্ড আউট কৰা কেৱল সেই কোডটো বুলিয়ে নহয় আপোনাক ইয়াৰ যিকোনো এটা দি দিব পাৰে স্পিক দিব পাৰে দা দিব পাৰে ট্ৰুথ দিব পাৰে অলৱেজ সিক নলেজ ইজ ট্ৰুথ হোৱাটএভাৰ আপোনাক যিকোনো এটা দি দিব পাৰে
সো আপুনি সেই সময়ছোৱাত কি কৰিব লাগিব কোৱেশ্চনটো উত্তৰ ফাইন্ড আউট কৰিব লাগিব বাট হাউ আপুনি উলিয়াব কেনেকে তাৰ কাৰণে আপুনি কি কৰিব ইয়াত দুটা পাৰ্ট আছে কি বুলি কলো মই ভালকে শুনিব তোমালোকে একদম এটো ভালকে চাবা কাৰণ ইয়াত কি হৈছে এনেকে ধৰণে আমি যদি চাও দুটা পাৰ্ট আছে এই মিনছটো আমি বাদ দিছো এখিনি আমি নাই বুলি ধৰি লৈছো সো এটো এটা পাৰ্ট দুটা পাৰ্ট আছে তাত এ বি সি ডি এনেকে ধৰণে চাৰিটা ভাগ হৈ আছে পাৰ্ট দুটা এটো হল পাৰ্ট 1 এটো হল পাৰ্ট 2 পাৰ্ট দুটা ভাগ কেটা আছে চাৰিটা আছে ইয়াত আমি কেৱল মিলাব লাগে কেনেকে মিলাম তাক ভালকে চাব হল নহয় আমি ইয়াত কেনেকে মিলাম এজ এক্সাম্পল কলো ইয়াত স্পিক কৈছে আমি বিচাৰিম এই সাইডটোতে কৰবাত আৰু স্পিক লিখা আছে নেকি যদি লিখা নাই আমি হেতু বাদ দিম ঠিক তাৰ পিছত গলো আমি কি লিখা আছে দা আমি চাম ইয়াত কৰবাত দা লিখা আছে নেকি যদি নাই আমি হেতু বাদ দিম হল নহয় ঠিক তেনেকে ধৰণে আমি চালো ট্ৰুথটো আৰু কৰবাত লিখা আছে নেকি এজ এক্সাম্পল কলো দেখা পালো ট্ৰুথটো ইয়াতো লিখা আছে আৰু ইয়াতো লিখা আছে আৰু চালো অলৱেজ সিক নলেজ তাত নাই নেভাৰ সিক ভায়োলেন্স ইয়াত নাই এটা এক্সাম্পল হিচাপে মই বুজাই লব বিচাৰিছো এতিয়া চাওক যেটো ট্ৰুথ লিখা আছে এফালে কোনটো লাইনত আছিল এ লাইনত আছে আৰু এফালে কোনটো লাইনত সি লাইনত আছে সো 2 নম্বৰত আমি পালো গতিকে 1 নম্বৰটো আমি এ আৰু সিত কিবাটা মিল পাম এটা এ আৰু সিত মিল এ সাইডটোত কি আছে এ সাইডটোত আপুনি তাক ক'ব লাগে বা তুমি তাক ক'ব লাগে সো ইয়াত চোৱা আমি যদি চাও কি মিল আছে আমি চালে দেখা পাম যে ইয়াত টি ই এম এছ লিখা আছে ইয়াতো টি ই এম এছ লিখা আছে তাৰ মানে কি হৈ থাকিলে যেটো ট্ৰুথৰ কাৰণে যেটো কোড হৈ গল হেতু হল টি ই এম এছ এতিয়া আপোনাক খুদিছে কোৱেশ্চনটো কি অলৱেজৰ কাৰণে আমি কি উলিয়াব লাগে কাৰেক্ট আমাক কিহৰ কাৰণে উলিয়াব লাগে আমি অলৱেজৰ কাৰণে উলিয়াব লাগে সো আমি কি কৰিম আমি অলৱেজ আৰু কৰবাত আছে নেকি চাম বিচাৰিলো কতো অলৱেজ নাই তেতিয়া আমি কি কৰিম আমি সিকটো বিচাৰিম পিছৰটো বিচাৰিম সিকটো কত দেখা পালো ইয়াত আছে তেতিয়ালে সিকৰ কাৰণে কি হ'ব আমি তাক ফাইন্ড আউট কৰিম দেখা পালো বি আৰু ডিত মিল আছিল গতিকে আমি এফালে মিল কি আছে তাক চাম বি আৰু ডিত আমি চালো যে দেখা পালো ইয়াত লিখা আছে বি আই এছ ইয়াত বি আই এছ লিখা আছে তাৰ মানে আমি গম পালো সিকৰ কাৰণে যেটো কোড হয় হেতু হতিলে বি আই এছ ঠিক একে ধৰণে আমি নলেজৰ কাৰণে চাম ইয়াত নলেজ আছে ইয়াত নলেজ আছে তাৰ মানে বি আৰু সিত আমি কি মিল আছে তাক চাম ইহত দুটা ভিতৰত যদি আমি চাও টিম মিল আছে সো টি আই এম নলেজৰ কাৰণে হতিলে নলেজৰ কাৰণে কি হতিলে টি আই এম হৈ থাকিলে এতিয়া আৰু বাকি থাকি গল গুছি কি দুটা গুছি গল থাকি গল এন এ আৰু কে তাৰ মানে অলৱেজৰ কাৰণে যেটো কোড হেতু কি হৈ থাকিলে এন এ কে হৈ থাকিলে গতিকে ইয়াত কি লিখা আছে অপচন এ আছে সো এটো হৈ থাকিলে কাৰেক্ট কোৱেশ্চনটো কি লিখা হৈছে কোৱেশ্চন আমাৰ লিখা হৈছে আকবাৰ ভালকে বুজি লব হাউ ইজ ৰেড ৰিটেন ইন ডেট কোড ইয়াত কি বুলি কোৱা হৈছে আকবাৰ বুজি লওক বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় কাৰণ এবাৰ বুজি পালে লাইফ টাইমৰ কাৰণে বুজি যাব ইয়াত লিখা আছে ইন এ সাৰ্টেন কোড ইয়াত লিখা আছে আই এল বি ই পি ডাবল ই তাৰ কাৰণে কোড লিখা আছে ৰজেস আৰ ব্লু ভালকে বুজক মই বুজাই দিছো এনেকে আপুনি লিখি লব পাৰে ইয়াত লিখা আছে সিক হি এস আই কে এইচ ডাবল ই কাৰণে লিখা আছে ৰেড ফ্লাৱাৰ্স কি লিখা আছে ৰেড ফ্লাৱাৰ্স ওকে ডান ইয়াৰ পিছত লিখা আছে এটো পি ডাবল ই এম আই টি এইচ ডাবল ই কাৰণে কোড লিখা আছে কি কোড লিখা আছে ফ্লাৱাৰ্স আৰ ভেজিটেবল ঠিক আছে ফ্লাৱাৰ্স আৰ ভেজিটেবল ঠিক আছে মই এনেকে শৰ্ট ফৰ্মত লিখি দিলো ওকে ঠিক আছে ডান এতিয়া আপুনি উলিয়াব লাগে কোড কিহৰ কোড উলিয়াব লাগিব আপুনি ভালকে চাওক আপোনাক উলিয়াব দিছে ৰেডৰ কাৰণে কোডটো কি হ'ব আপুনি সিম্পলি দুটা লাইন পালো ইয়াত এই দুটা লাইনত আপুনি এফালে চাওক ৰেডটো কোড আছে কি বুলি কলো ভালকে বুজিব এফালে ৰেডটো কোড আছে আপুনি তাক চাওক আপুনি যদি চাই ৰেডটো আপুনি ইয়াত পালে এটা হৈ থাকিলে আৰু বিচাৰক ক'বাত ৰেড আছে নেকি চাওক ৰজেস আৰু ব্লু আৰু কোড আমি দেখা পোৱা নাই তো আপুনি ৰেডটো বাদ দিয়ক সিম্পলি বাদ দিয়ক তাৰ পিছতলৈ গুছি যাও তাৰ পিছত লিখা আছে ফ্লাৱাৰ্স গতিকে আমি ফ্লাৱাৰ্স চালো এটো ফ্লাৱাৰ্স লিখা আছে তাৰ মানে এই দুটাত মিল আছে কোড আছে মাজৰ লাইনটো আৰু তলৰ লাইনটোত এফালে মিল আছে সো মাজৰ লাইনটো আৰু তলৰ লাইনটোত মিল কি আছে আমি তাক চাম ইয়াত এসি আছে আৰু ইয়াত এসি আছে তাৰ মানে যেটো ফ্লাৱাৰ্স হয় ফ্লাৱাৰ্সৰ কাৰণে কোডটো কি হৈ থাকিলে এইচ ডাবল ই হৈ থাকিলে হৈ গল নহয় তেতিয়ালে ৰেডৰ কাৰণে কোডটো কি হৈ থাকিলে এস আই কে হৈ থাকিলে সিম্পলি উলাই পৰিলে সো এস আই কে টো হ'ব ইয়াৰ কাৰণে কাৰেক্ট আনসাৰ
বুজি পালে নে নাই পোৱা ঠিক একে ধৰণে আপোনাক এজ এক্সাম্পল হলো ইয়াত r লিখা আছে ইয়াত r লিখা আছে নে নাই সো ইয়াত আৰু ইয়াত কিবা এটা মিল পাক্কা থাকিব কি মিল আছে আমি তাক চাম p মিল আছে সো তাৰ কাৰণে r ৰ কাৰণে যেটো কোড হৈ থাকিলে এটো কি থাকিলে p হৈ থাকিলে বুজি পালে নে গতিকে এই সিস্টেমটোতে আমি উত্তৰবিলাক উলিয়াব লাগে সকলো ক্লিয়াৰ হৈ থাকিলে ইয়াত কি লিখা আছে ঠিক একে ধৰণে ইন এ সাৰ্টেন কোড এত লিখা আছে সাক একেটা কোৱেশ্চনে আছিল নেকি বাৰু একেটা কোৱেশ্চনে সুধিছে ৰজেজৰ কাৰণে কোড কি হ'ব আপোনালোকক সুধিছে আমি অকনমান আগতে কৰি আহিছিলো হলনে আমি r2 উলিয়াই পেলাছিলো ব্লু2 উলিয়াই পেলাছিলো নেকি নাই পেলোৱা ঠিক আছে আকৌ লিখি দিছো ফটাফট আমি কৰি পেলাম বাৰু ইল বি পি কাৰণে ৰজেজ আৰ ব্লু চাই লব সিক হি কাৰণে ৰেড ফ্লাৱাৰ্স পি মিট হি কাৰণে ইয়াত কি লিখা আছে ফ্লাৱাৰ্স আৰ ভেজিটেবলছ এতিয়া আমাক কিহৰ কোড লাগে ৰজেজৰ লাগে ঠিক আছে ইয়াত ৰজেজ আছে আমি r2 উলিয়াইছিলো r2 আৰু কোড পাইছিলো মই চাও r2 আৰু কোড আছিল ইয়াত আছিল r2 এই দুটা লাইনত আমি মিল পাইছিলো সো এই দুটা লাইনত যেটা আমি মিল পাইছিলো তাৰ মানে আমাৰ r ৰ কাৰণে কোডটো কি আছিল আমি কি পাইছিলো ফটাফট r ৰ কাৰণে এই লাইনটোত চাব লাগিব আমি আৰু আমি এই লাইনটোত চাব লাগিব মিল কি আছিল ইয়াত p মিল আছে সো আমি r ৰ কাৰণে কোড কি পাইছিলো p পাইছিলো ডান হৈ গল ইয়াত আমাক এতিয়া ব্লু কাৰণে আমি বিচাৰিব লাগিব তেতিয়া আমি ফাইন্ড আউট কৰিব পাৰিম সো ইয়াত ব্লু লিখা আছে ফাইন হৈ থাকিলে হল নহয় আমি সাম দেখা পালে আৰু ব্লু কৰবাত আছে নেকি আমি সাম এটা লিখা দেখা পালো সিক হি মিন্স ৰেড ফ্লাৱাৰ্স নাই পি মিট হি মানে কল ফ্লাৱাৰ্স আৰ ভেজিটেবল ব্লু লিখা নাই সো ৰজেস টু বিচাৰিম কৰবাত আছে নেকি ৰেড ফ্লাৱাৰ্স মিন্স ফ্লাৱাৰ্স আৰ ভেজিটেবল কোটো নাই দ্যাট মিন্স কি হৈ থাকিলে cannot be determined that means কি হলে cannot be determined আমি determined কৰিব নোৱাৰো বুজি পালে নে আমি তা মানে ইয়া determine কৰিব নোৱাৰো cannot be determined হ'ব ইয়াৰ কাৰণে শুদ্ধ উত্তৰ আকৌ একেটা কোৱেশ্চনে কি এটা হৈছে I think so সো ইয়াত সুধিছে আপোনালোকে how is vegetable are red flowers written in this code আচ্ছা এটো ভাল লাগিব কৰি ঠিক আছে এটো কৰি ভাল লাগিব মই লিখি দিছো চাব এটো কৰিব লাগিব লিখি ভাল লাগিব তো ইল বি পি লিখা আছে সক মই আকৌ লিখি দিছো ইল বি পি এটো আপোনালোকে বুজি পালে এই এনেকুৱা টাইপৰ কোৱেশ্চন হলে আপোনালোকে একেবাৰে বুজি যাব হল নহয় ইল বি পি কাৰণে লিখা আছে ভালকে চাওক roses are blue হৈ গল ঠিক আছে সিক হি কাৰণে লিখা আছে মই কিন্তু অনেস্টলি কৈছো দে মোৰ মাইন্ডটো কিন্তু খেলত আছে red flowers হৈ গল ঠিক তেনেকে পি মিট হি কি লিখা আছে ভালকে চাব পি meat he je no hok লাগিলে flowers are vegetable okay flowers are vegetable okay done এতিয়া আপুনি কি কৰিব লাগে ইয়াত vegetables are red flowers or কোডটো লিখিব লাগে প্ৰথমতে আমি বিচাৰিলাম যে ভেজিটেবলৰ কাৰণে কোডটো কি হয় আৰু কাৰণে কোডটো কি হয় আমি অলপ আগতে উলিয়াইছিল সব আমি আকৌ এবাৰ উলিয়াম তেতিয়া আমাৰ কাহিনী খতম হৈ যাব আমি উলিয়াব পাৰিম যে উলিয়াব পাৰিছো নে নোৱাৰিছো আমি গম পাই যাম উলিয়াব নোৱাৰিলে cannot be determined অপচনটো এতিয়া ইয়াত আছে বা none of the above none of these এটো এনসাৰটো আমাৰ ইয়াত আছে আমি কিবাটো দিব পাৰিম হল নহয় সো ভেজিটেবলস কোড আছে ইয়াত আছে আৰু ভেজিটেবলস কোবাত আছে নাই সো আমি সাম r আছে r ৰ কাৰণে কোড আমি p পালো গতিকে p হৈ থাকিলে r ৰ কাৰণে কোড এটো হৈ থাকিলে r ৰ কাৰণে আমি p কোড পাই গলো ওকে ডান ঠিক আছে ফ্লাৱাৰ্স আছে ফ্লাৱাৰ্সৰ কাৰণে কোড কি হৈ থাকিলে আমি তাক চাম ইয়াত আৰু ইয়াত মিল চাম তা মানে বস্তুটো বুজক কি কৈছো এফালে এ দুটা মিল হল সেকেন্ড লাইন আৰু থাৰ্ড লাইনত একে ধৰণে ইয়াতো সেকেন্ড আৰু থাৰ্ড লাইনত এই সাইডটো মিল হ'ব এই সাইডটো মানে এই সাইডটো ভিতৰত হল নহয় ইয়াত কি পালে AC আৰু AC পালে তা মানে ফ্লাৱাৰ্সৰ কাৰণে কোডটো কি হৈ থাকিলে HEE হৈ থাকিলে হৈ গল তা মানে কি হতিলে ভেজিটেবলছৰ কাৰণে কোডটো হতিলে MIT কাৰণ এটো থাকি গল এটোটা কাট খাই গল ন তো ভেজিটেবলছৰ কাৰণে কোডটো কি থাকিলে MIT হৈ থাকিলে হৈ গল ঠিক নেকে ৰেডৰ কাৰণে সিক হৈ থাকিলে ৰেডৰ কাৰণে কি হৈ থাকিলে SIK হৈ থাকিলে সিক এতিয়া আমি বিচাৰিম ভেজিটেবলছৰ কাৰণে আমাক কোড কি পালো ভেজিটেবলছৰ কাৰণে আমি MIT পালো ভেজিটেবলছৰ কাৰণে আমি কি পালো MIT পালো আৰু কাৰণে কি কোড কি পালো P পালো PEE পালো ৰেডৰ কাৰণে আমি কি কোড পালো সিক পালো SIK পালো ফ্লাৱাৰ্সৰ কাৰণে আমি কি কোড পালো ফ্লাৱাৰ্সৰ কাৰণে আমি কোড পাইছিলো HEE পাইছিলো কাৰেক্ট HEE পাইছিলো গতিকে HEE এটো হলে ইয়াৰ কোডটো MIT PEE সিক হি কোড আছে চাম আমি অপচনত চাম P সিক মিট হি নাই প্ৰথমতে MIT হ'ব লাগিব
কাৰেক্ট ভেজিটেবলছৰ কাৰণে MIT লিখা আছে চ' MIT প্ৰথমতে চাম ক'ৰবাত আছেনে নাই বাছ এইটো এনচাৰ নহ'ল এইটো নহ'ল এইটো নহ'ল এইটো এনচাৰটো চিম্পলি আপোনালোকৰ কাৰণে ওলাই থাকিলে নান অফ দিজ হৈ থাকিলে ন এইটো ডিটাৰমাইন কৰিব পাৰি নান অফ দিজ হৈ থাকিলে কাৰেক্ট এনচাৰ হয়নে কাৰণ MIT PWC সি হ'ব লাগিছিলে যিটো নেকি ইয়াত ক'তো দি থোৱা নাই চ' নান অফ দিজ হ'ল কেনট বি ডিটাৰমাইণ্ড হ'লে মানে কি হ'ব ওপৰতো একো হোৱা নাই তেনেকুৱা ধৰণৰ কুৱেশ্যনটো হৈ যাব আই হোপ এইটো সকলোৱে বুজি পালে হ'ল নহয় চ' আই হোপ সকলোৱে বুজি পালে আই থিংক ক'ডিং ডিকডিঙৰ ইমানতে শেষ হৈছে